Hello viewers, welcome to Bhadra Academy. আজি এই ভিডিওটো আনাৰ মেইন উদ্দেশ্য কি হৈছে যে এবাৰ যিখন APSC CC 2022 পৰীক্ষা হৈ গৈছে মেইনছৰ তাত কিমান কোৱেশ্চন আপোনালোকে চাব পাৰিব আজি এই ভিডিওটোৰ পৰা কিমান কোৱেশ্চনছ Bhadra Academy মানে ক্লাছ নোটছ ক্লাছ ডিসকাশন বা টেষ্ট সিৰিজ বা মডেল এনসাৰছৰ পৰা আলটিমেটলি ডাইৰেক্টলি কমন আহি আছে ওকে কিছুমান কোৱেশ্চন ডাইৰেক্টলি কমন আছে কিছুমান কোৱেশ্চন অলপমান কনসেপচুৱেল বেসড আছিলে বাট সেই গোটেইবিলাক বস্তু ক্লাছ নোটছত দিয়া হৈছিলে বা কেতিয়াবা মডেল এনসাৰ থ্ৰু দিবিলাক কভাৰ কৰা হৈছিলে ওকে আমি অলৰেডি কেইটামান ভিডিও ৰিলিজ কৰিছো যেনেকৈ এছে ভিডিও আমি ৰিলিজ কৰিছো তাত আপোনালোকে ভালদৰে দেখা পাইছে যে দুখন এছে লিখিব লাগে আৰু দুইখন এছে ভাদ্ৰা আইএছ একাডেমি ক্লাছত ডিসকাশন কৰা হৈছিলে মডেল এছেছ প্ৰভাইড কৰা হৈছিলে তো এইটোৱে মেইন আমাৰ ক'ব গ'লে মানে মেইন ৰিজন হয় যে কিয় ইমান এটা ভাল ৰিজাল্ট হ'বলৈ ইমান ভাল ৰিজাল্ট কিয় ভাদ্ৰা আইএছ একাডেমিৰ ফালৰ পৰা হৈ আছে ওকে এইটো এটা ৰিজন হয় যে কিয় এসপাইৰেন্টসকলে বা ষ্টুডেণ্টছে ভাদ্ৰা আইএছ একাডেমিক ইমান ট্ৰাষ্ট কৰে ওকে আমি এই ভিডিওত আপোনালোকক দেখাম বেলেগ বেলেগ ফেকাল্টিয়ে দেখাব যে কিমান কোৱেশ্চনছ কমন আহিছে ম্যাক্সিমাম কোৱেশ্চনছ ভাদ্ৰা আইএছ একাডেমি ক্লাছ নোটছ ক্লাছ ডিসকাশন মডেল এনসাৰ টেষ্ট সিৰিজ পৰা কমপ্লিটলি কমন আহিছে ওকে ইয়াত মই আপোনালোকক এথিক্স পেপাৰ দেখাই আছো ওকে এথিক্স পেপাৰখন মই পঢ়াইছিলোঁ আৰু যেতিয়া মই এথিক্স পেপাৰখন দেখা পাইছো আৰু পৰীক্ষা শেষ হোৱাৰ পিছত নম্বৰ অফ ষ্টুডেণ্টে কল কৰিছে ওকে আজিও ইভেন কিছুমান ষ্টুডেণ্ট আমাৰ অফিচলৈ আহিছে আনকি এই বস্তুটো কৈ পেলাই কৈছে যে যিখিনি ষ্টুডেণ্টছে ইয়াৰ পৰা পঢ়ি পেলাই গৈছে এথিক্সত একো ডিফিকাল্টি পোৱা নাই ইভেন টেষ্ট সিৰিজলৈকে মানে ক'ব গ'লে সিমিলাৰ টেষ্ট সিৰিজ ক্লাছত কৰাই দিয়া হৈছিলে মই ইয়াত কেইটামান কুৱেশ্যন দেখাম যিকেইটা ডাইৰেক্টলি কৈছোঁ ডাইৰেক্টলি নোটছৰ পৰা আছিলে আৰু যিখিনি বস্তু ডাইৰেক্টলি নাছিলে ইনডাইৰেক্টলি কোনোবাই যদি ক্লাছ এটেণ্ড কৰিছে ভালদৰে আৰামত কৰিব পাৰিব ওকে মই কেইটামান কুৱেশ্যন দেখাই আছোঁ আপোনালোকক তেনে কুৱেশ্যন নম্বৰ 1 টো আপোনালোকে চাওক ইয়াত যেটো কুৱেশ্যন নম্বৰ 3 আহিছিল তাতে describe the following terms with respect to the fundamental values of civil services integrity impartiality objectivity empathy compassion toward weaker section গুটে গিটা পাঁচটা নহয় টোটাল 10টা পইণ্ট আমি পঢ়িছিলো সেকেন্ড ইয়াৰ সি 10টা ফাউন্ডেশনাল ভ্যালু আমি পঢ়িছিলো সেই ফাউন্ডেশনাল ভ্যালু বিলাকৰ মিনিং কি হয় সেই ওয়ার্ড বিলাকৰ মিনিং কি হয় সেই ভ্যালু বিলাকৰ ইম্পৰ্টেন্স কি গুটেই বিলাক আমি পঢ়িছিলো এটা এক্সাম্পল আপোনালোকক এটো ফাউন্ডেশনাল ভ্যালুস আপুনি দেখা পাইছে সেকেন্ড ইয়াৰ সি এই 10টা অনেস্টি ইন্টিগ্ৰিটি ইম্পাৰ্চিয়ালিটি ট্ৰান্সপাৰেন্সি এটসেট্ৰা এটসেট্ৰা নলেন কমিটি এই 7টা আমি গুটেইখিনি পঢ়িছো আৰু এক্স্যাক্টলি সেইকেইটা শব্দ সুধিছে ওকে তো একো ডিফাৰেন্স নাই কি ডাইৰেক্টলি কোৱেশ্চনটো কমন আহিছে Facility and political neutrality. Okay, next comes transparency. Okay, now what is the meaning of transparency? Being truthful. Okay, being truthful. Okay, suppose there is no fraud, no deceit, no lie. It will be given honesty. That is known as honesty. Now, what is the meaning of integrity? If I am truthful in every situation, in all circumstances, that is integrity. See, honesty is a very good quality. ইয়াত আপোনালোকে চাওক ৰিগাৰ্ডিং এটিটিউড আহিছিলে ওকে এটিটিউড যেটা আমি ক্লাছত এটিটিউড পঢ়িছিলো আমি এইটো বস্তু পঢ়িছিলো যে এটিটিউডৰ তিনটা কম্পোনেন্ট আছে কগনিটিভ এফেকশন পাৰ্ট আৰু বিহেভিয়ৰেল পাৰ্ট ওকে আৰু বিহেভিয়ৰেল পাৰ্টটো আলটিমেটলি ক'ব গ'লে যদি মানুহে দেখা পাই আছে আৰু কৈছিলো ইয়াত সুধিছে যে কেনেকৈ মানুহে এটিটিউড সলাব পৰা যায় ইয়াত চাওক আপোনালোকে প্ৰসেছ অফ এটিটিউড ফৰ্মেশ্যন ক্লাছিকেল কণ্ডিশ্যনিং ইনষ্ট্ৰুমেণ্টেল কণ্ডিশ্যনিং social লাৰ্নিং এক্স্যাক্টলি ডাইৰেক্টলি কমন ওকে Positive attitude towards suppose doing crime. Now we shall develop some negative attitude in them for doing crime. That crime no kore, to tar karone ki koribo lagibo eta negative attitude development korabo lagibo. To hebila kene koribo lage. That is more important. Okay, number 1 you can see it is known as Pavlovian conditioning. Okay, it is also known as classical conditioning. Pavlovian conditioning, or it is also known as classical conditioning. Okay, কেনেকুৱা কি হৈ যায় তাৰ মুখৰ পৰা সেম কামটো ৰিপিট কৰা হয় suppose I have been taught suppose বস্তুটো বুজি পাইছেনে and that is known as he showed his mark sheet to his parents and his parents আমি নেক্সট কুৱেশ্যন চাই আছো ইয়াত চাওক an effective public servant must be a good leader rather than a good boss comment what are the 3 important leadership qualities that a public servant must possess আপোনালোকে চাওক লিডাৰশ্বিপ কোৱালিটি মই লিখা আছে ভিজনাৰী গুড কমিউনিকেটৰ মোটিভেটৰ ইনিচিয়েটৰ এক্স্যাক্টলি আছে ওকে নেক্সট কুৱেশ্যন আমি চাই আছো what are the principal measures taken by the government in recent years to bring transparency have these brought down corruption
ইলুচিডেট উইথ এক্সাম্পলছ অ'কে আমি যেতিয়া ট্ৰেন্সপাৰেঞ্চি পঢ়িছিলোঁ ভালদৰে বুজাইছিলোঁ ট্ৰেন্সপাৰেঞ্চি মানে কি হয় গভৰ্ণমেণ্টে কি মেজাৰ্ছ লৈছিলে তাৰে এটা মেজাৰ আছিলে RTI অ'কে আমি ভালদৰে পঢ়িছিলোঁ RTI মানে কি হয় RTI কি প্ৰভিজন আছে RTI কি চেলেঞ্জেছ আছে গোটেইবিলাক ভালদৰে ডিছকাশ্যন কৰা হৈছিলে আমি এটা এক্সট্ৰা টপিক পঢ়িছিলোঁ কৰাপশ্যনৰ ৰিজন কি হয় মেজাৰ্ছ কি লোৱা হৈছিলে কৰাপশ্যন কমিশ্যনে গোটেইবিলাক বস্তু ভালদৰে ডিছকাশ্যন কৰা হৈছিলে নেক্সট কুৱেশ্যন আমি চাই আছোঁ ইয়াত চাওক what is in your opinion has been the impact of rise of nuclear families on family as a institution for inculcating values okay যেতিয়া আমি ডিটাৰমিনেন্টছ অফ এথিক্স পঢ়িছিলোঁ আমি ভালদৰে পঢ়িছিলোঁ ফেমিলি এজ ওৱান অফ দ্য ডিটাৰমিনেন্টছ অফ এথিক্স তো আমি ভালদৰে পঢ়িছিলোঁ ফেমিলিৰ ৰোল কি আছিলে আৰু লগতে আমি এই বস্তুটো কৈছিলোঁ যে বিকজ অফ নিউক্লিয়াৰ ফেমিলি যিটো ৰাইজ হৈছে তো কিছুমান ভেলুজ লাইক ক'ব গ'লে ইণ্ডিভিজুৱেলিজিম ইকনমিক এছপিৰেশ্যনছ অ'কে জেণ্ডাৰ ইকুৱেলিটি এইবিলাক বস্তু ভালদৰে ইনকালকেট হৈছে এইবিলাক ভালদৰে ডিছকাশ্যন কৰা হৈছিলে অ'কে নেক্সট কুৱেশ্যন আমি চাই আছোঁ ইয়াত চাওক এ মেন উইথ ইণ্টিগ্ৰিটি refuses to be compromised elaborate with reference to real life example আমি ভালদৰে পঢ়িছিলোঁ ইণ্টিগ্ৰিটি মানে কি হয় তেতিয়া আমি পঢ়িছিলোঁ অনেষ্টি আৰু ইণ্টিগ্ৰিটি মিনিং কি হয় ভালদৰে পঢ়িছিলোঁ ইণ্টিগ্ৰিটি মানে কি হয় যে মই কোনো কাৰণে কম্প্ৰমাইজ নকৰোঁ ইণ্টিগ্ৰিটি ইজ এবাউট কনচিষ্টেঞ্চি অ'কে ইণ্টিগ্ৰিটি ইজ এবাউট when no one is observing me okay ভালদৰে ডিছকাশ্যন কৰা হৈছে এক্সাম্পল দিয়া হৈছিলে তো যিখিনি ষ্টুডেণ্টছে ক্লাছত ডিছকাশ্যন কৰিছে ক্লাছ এটেণ্ড কৰিছিলে চৰি আৰু লগতে ক্লাছ নোটছবিলাক ভালদৰে পঢ়িছিলে তো একো ডিফিকাল্টি হোৱা নাই তো সেইকাৰণে আমি নম্বৰ অফ কমেণ্ট পাইছোঁ বা নম্বৰ অফ ষ্টুডেণ্টে আমাক ফোন কৰি পেলাই কৈছে যে GS পেপাৰ 4 য'ত চবতছে বেছি মাৰ্কছ পাব লাগে এছে পেপাৰ য'ত বেছি মাৰ্কছ পাব লাগে তাত ইমান ভালদৰে মানে নোটছবিলাক প্ৰভাইড কৰা হৈছিল ক্লাছত তো ষ্টুডেণ্টছৰ কাৰণে কোনো একো ডিফিকাল্টি নাছিলে being truthful okay being truthful okay suppose there is no fraud no deceit no lie এইটোক আমি কি বুলি কওঁ honesty বুলি কোৱা that is known as honesty now what is the meaning of integrity if I am truthful in every situation in all circumstances that is integrity বুঝি পাইছানে see honesty is a very good quality okay ঠিক আছে তো আৰু এটা কুৱেশ্যন মই চাওঁ suppose এইটো এটা কুৱেশ্যন there are situation where a public servant faces dilemma okay between what is written in the law and what her empathy and compassion calls for okay তো ইয়াত সুধিছে ৰিগাৰ্ডিং ডাইলেমা আমি ভালদৰে ডিছকাশ্যন কৰিছিলোঁ যে এজন চিভিল ছাৰ্ভেণ্টে কি এথিকেল ডাইলেমা ফেচ কৰিব পাৰে পাৰ্চনেল কজ ডাইলেমা ৰাইট ভাৰ্চেছ ৰাইট ডাইলেমা কনজইণ্ট ডাইলেমা ভালদৰে ডিছকাশ্যন কৰা হৈছিলে আৰু নম্বৰ অফ এক্সাম্পল কেছ ষ্টাডি দি পেলাই বুজোৱা হৈছিলে যে এটা যদি ডাইলেমা ফেচ কৰা হয় তো সেই ডাইলেমাবিলাক কেনেকৈ ছল্ভ কৰিব লাগে okay do you understand by ethical dilemma what do you understand by ethical dilemma what are the different ethical dilemma what are the different ethical dilemma faced by a civil servant what are the different ethical dilemma faced by a civil servant discuss how to resolve ethical dilemma next যদি আমি চাওঁ okay তো আমাৰ এইখিনি আছিলে ৰিগাৰ্ডিং GS পেপাৰ 4 okay মই কি কৈছোঁ এইখিনি কুৱেশ্যন ডাইৰেক্টলি আহিছিল একজেক্টলি যিখিনি লিখা আছিল ডাইৰেক্টলি আহিছে আৰু বহুত বস্তু কেনেকুৱা হয় কাৰণ যিহেতু চিভিল চাৰ্ভিচ এক্সামিনেশ্যন হয় কিছুমান বস্তু অলপ কনচেপচুৱেল কৰে বাট কনচেপচুৱেল মানে এনেকুৱা নহয় যে ক্লাছত পঢ়োৱা নাইকিয়া okay ক্লাছত যদি কোনোবাই ডিছকাশ্যন এটেণ্ড কৰিছে ভালদৰে কৰিব পাৰিব আৰু মোৰ অভাৰ যিখিনি কেছ ষ্টাডি আমি ডিছকাছ কৰিছিলোঁ সিমিলাৰ কেছ ষ্টাডি APSC মেইনছত এইবাৰ আহিছে তো মই ভাবোঁ যে ষ্টুডেণ্টছৰ কাৰণে কোনো ডিফিকাল্টি হ'ব নোৱাৰে okay তো যিখিনি ষ্টুডেণ্টছে ভালদৰে পঢ়িছিলে ক্লাছ নোটছবিলাক তো সেইকাৰণে আমাক ফোনো কৰিছে যে ইমান পেপাৰ GS পেপাৰ 4খন ইমান ইজি লাগিছে okay তো এইটোৱে হৈছে ক'ব গ'লে আমাৰ USP যে ইমান ভাল ৰিজাল্ট কিয় হয় ঠিক আছে আৰু মোৰ পিছত আৰু বেলেগ ফেকাল্টি আহিব বেলেগ ফেকাল্টিয়ে তেখেতসকলৰ কোনখিনি বস্তু কমন পৰিছিলে সেইখিনি দেখাব okay মই অলৰেডি দেখাইছোঁ GS 4 মই দেখাইছোঁ okay GS 4 যদি আপুনি ভালকৈ চাব যায় ইমানখিনি কুৱেশ্যন ডাইৰেক্টলি আহিছে okay আৰু ক'ব গ'লে অলমষ্ট পেপাৰখন চিমিলাৰ পেপাৰ হয় কোনোবাই যদি ক্লাছ নোটবিলাক ক্লাছ ডিছকাশ্যন এটেণ্ড কৰিছে সিহঁতৰ কাৰণে বহুত ইজি হ'ব okay आई एम जेम्स सेल्वराज। अभी ये जो इस छोटा वीडियो में आई एम जस्ट गोइंग टू एक्सप्लेन टू यू इन द रिसेंटली कंक्लूडेड APSC मेंस में दैट इज द GS पेपर 3 में इकोनॉमिक्स सब्जेक्ट में क्या क्या कॉमन क्वेश्चंस भद्रा IAS एकेडमी का क्लासेस में हमने जो पढ़ाया या क्लास नोट्स हमने जो दिया था उसी में से कॉमन क्वेश्चंस क्या क्या आए थे राइट पूछा है। तो क्वेश्चन नंबर 1 का टॉपिक है सप्लाई चेन इन एग्रीकल्चर। अभी हमारा नोट्स
जो मैंने आपको दिया था उस नोट्स में देखिए क्वेश्चन नंबर 78, अभी भी आप चेक कर सकते हैं। क्वेश्चन नंबर 78 में हमने यही टॉपिक डिस्कस किया था, व्हाट इज द सप्लाई चेन मैनेजमेंट, इट मींस व्हाट इज द सप्लाई चेन इन एग्रीकल्चर। नाउ इसी क्वेश्चन को मैंने आपको क्लास में बार बार बोला था, जब आप एग्जाम में जाएंगे यू ट्राई टू यूज मोर एंड मोर व्हाट वी कॉल डायग्राम्स एंड अदर थिंग्स। ये डायग्राम भी मैंने आपको दिया था, like how you can explain the supply chain ka management in agriculture. So similarly, the next question, if you see, we have this question on what we can say Niti Aayog ka topic, that is the cooperative competitive federalism. ये जो टॉपिक है, ये टॉपिक एग्जैक्टली मैंने जो दिया था क्लास नोट्स में वही टॉपिक आया है। इसका वीडियो भी आप देख सकते हैं, ये टॉपिक मैंने अच्छा से एक्सप्लेन किया था, इसका वे फॉरवर्ड एनालिसिस सब हमने क्लास में किया था। पहला इधर एक्सप्लेन किया है व्हाट इज कोऑपरेटिव फेडरलिज्म, उसके बाद मैंने एक्सप्लेन किया था व्हाट इज हियर कॉम्पिटिटिव फेडरलिज्म। उसके नीचे देखिए इसमें मैंने आपको ये भी दिया था, इस क्वेश्चन का वे फॉरवर्ड भी कैसा लिखना है वो भी दिया था मैंने आंसर। व्हाट वी कॉल दिस नीति आयोग। तो नीति आयोग एग्जाम में आने का प्रोबेबिलिटी ज्यादा है, प्लानिंग कमीशन का प्रोबेबिलिटी थोड़ा कम है। तो कॉम्पिटिटिव कोऑपरेटिव फेडरलिज्म, competitive cooperative federalism, okay, in that you write, you know already what is cooperative federalism, center and state will come together to next one, if you see this question, this is the question on tourism in Assam। ये जो GS5 का है असम टॉपिक, फिर भी GS3 में लाया, फिर भी कोई प्रॉब्लम नहीं है। क्यों? आपका GS5 का जो मैंने क्वेश्चन दिया था उसमें देखिए वी हैव डिस्कस्ड द कॉन्सेप्ट ऑफ सेम थिंग टूरिज्म इन असम। उसमें मैंने आपको बोला था अलग अलग टूरिज्म है असम में, फॉर एग्जांपल स्पिरिचुअल टूरिज्म एक है, उसके बाद इफ यू सी एथनिक टूरिज्म है, उसके बाद रिवर टूरिज्म है। देयर आर डिफरेंट टूरिज्म व्हिच कैन बी डेवलप्ड इन असम। दैट इज द सेम क्वेश्चन, व्हाट मेजर्ड स्टेप्स डू यू सजेस्ट। सो आई हैव गिवन टूरिज्म पॉलिसी डिस्कशन, क्योंकि बार बार एपीएससी में आता है। सो लुक एट द टूरिज्म पॉलिसी, दिस मिशन, ऑल दिस यू कैन सी, दैट इज द रीडिंग मटेरियल। लुक एट दिस वन। आई दिस टाइम फील दैट ये टॉपिक आने का चांसेस है। नाउ लुक एट दिस वन, दिस इज द पब्लिक डिस्ट्रीब्यूशन सिस्टम। ये टॉपिक भी मैंने आपको बोला था, वीडियो भी है, वीडियो में आप देख सकते हैं। मैंने बोला था पीडीएस सिस्टम, अभी भी एसपीएससी में एक ही बार फूड सिक्योरिटी का क्वेश्चन आया था, यूपीएससी में 2-3 बार आया है। उसी कॉन्टेक्स्ट में मैंने आपको बोला था ये पूरा पढ़ने से। तो इसमें क्वेश्चन क्या है, पब्लिक डिस्ट्रीब्यूशन सिस्टम। अभी देखिए इसी क्वेश्चन में, दैट इज क्वेश्चन नंबर 60 आउट ऑफ द 90 क्वेश्चन जो मैंने दिया था, उसमें देखिए I have discussed here the same thing which was asked in exam, that is the public distribution system. क्वेश्चन क्या था, इसमें प्रॉब्लम को डील करने के लिए गवर्नमेंट ने नया क्या किया। सो आई हैव गिवन दैट आल्सो। गवर्नमेंट स्टार्टेड 97 का टीपीडीएस, देन अंत्योदय अन्न योजना, देन नेशनल फूड सिक्योरिटी एक्ट, देन आई गिव यू ऑल दिस करंट अफेयर, वन नेशन वन रेशन कार्ड, प्रधानमंत्री गरीब कल्याण, ओके, ऑल दिस स्कीम। So this topic also a direct question from our economics notes and the class notes. Okay, these are the. Now what is the latest one? One nation, one ration card. It started in 2019-20. Now you see here, PDS for everybody, TPDS. Okay, so the PDS was revamped to target the poor people. Then we have a AAY, poorest of the poor. Then NFSA to proceed to the next one. The second topic, फूड सिक्योरिटी, जो मैंने आपको बोला था यूपीएससी में 2-3 बार आ गया, एपीएससी में अभी तक 1 बार आया। What is food security? I will explain this in a very simple way. Food security. Afterwards you can read extra if you want notes. Very simple. Food security, when we talk about India, it simply means providing food to whom? To the poor people, basically. But in kind of an emergency like pandemic, government has to provide food to everybody. Anybody who says don't have food,
Okay, so responsibility is to provide everybody ka food. Now, food security in India is divided into two parts. One is the central government ka responsibility. Second one. Hello viewers, welcome to Bhadra Rice Academy. আজি এই ভিডিঅ'টোত আমি এই বস্তুটো চাম যে এইবাৰ APSC CC মেইনছত কিমান কুৱেশ্যন ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ পৰা কমন পৰিছিলে। যদি ভালদৰে চাব যাওঁ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ পৰা 100% কমন আমাৰ ভদ্ৰা আইচ একাডেমি ক্লাছ নোটছ আৰু ক্লাছ ডিছকাশ্যনৰ পৰা আহিছিলে। অ'কে, আমি কুৱেশ্যনটো ডিছকাছ কৰিম আৰু কি ক্লাছত পঢ়োৱা হৈছিলে সেইবিলাক বস্তু আমি দেখা পাম। অ'কে, আমি কুৱেশ্যনবিলাক ভালদৰে চাওঁ। অ'কে, ফাৰ্ষ্ট কুৱেশ্যন আমি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন কি কোৱা আছে, দীঘল কুৱেশ্যন দি থোৱা আছে, বাট ইয়াত মেইনলি এইটো বস্তু সুধিছে যে ইণ্ডিয়া ইজ কোৱালিফাইড ফৰ পাৰ্মানেণ্ট মেম্বাৰশ্বিপ কমেণ্ট। অ'কে, যেতিয়া ক্লাছত পঢ়োৱা হৈছিলে ফেকাল্টিয়ে ভালদৰে বুজাইছিলে। অ'কে, মই পঢ়াইছিলোঁ আৰু মই এই বস্তুটো ভালদৰে বুজাইছিলোঁ যে ইণ্ডিয়াৰ কণ্ট্ৰিবিউশ্যন কি হয় UN প্ৰতি। অ'কে, ইণ্ডিয়াই কি কাম কৰিছে, ইণ্ডিয়া কিয় মেম্বাৰশ্বিপ দিব লাগে, পাৰ্মানেণ্ট মেম্বাৰশ্বিপ ইণ্ডিয়া কিয় দিব লাগে। বিকজ সেই কুৱেশ্যনটোৱে সুধিছিলে পাৰ্মানেণ্ট মেম্বাৰশ্বিপ ইণ্ডিয়া লাগে নে নালাগে, আৰু ইণ্ডিয়াই ডিমাণ্ড কৰি পেলাই আছে যে ইণ্ডিয়াক পাৰ্মানেণ্ট মেম্বাৰশ্বিপ লাগে, কিয় লাগে ভালদৰে ডিছকাশ্যন কৰা হৈছিলে। এই গোটেই চেপ্টাৰটো যেতিয়া আমি UN পঢ়িছিলোঁ তাত আমি পঢ়িছিলোঁ যে UN মেইন অৰ্গেনবিলাক কি আছিলে, UN বৰ্তমান সময়ত চেলেঞ্জেছ কি ফেচ কৰে, আৰু হোৱাট এটা কণ্ট্ৰিবিউশ্যন অফ ইণ্ডিয়া টু UN, আৰু ইণ্ডিয়াই কি ৰিফৰ্ম বিচাৰি আছে। এটা ৰিফৰ্ম আছিলে যে ইণ্ডিয়াক আল্টিমেটলি কি লাগে, UNSC পাৰ্মানেণ্ট মেম্বাৰশ্বিপ লাগে। অ'কে, তো আমি দেখা পাইছোঁ যে যিটো বস্তু ক্লাছত পঢ়োৱা হৈছিলে সেই বস্তুটো আল্টিমেটলি কি হৈছে পৰীক্ষাত সুধিছে। আমি ছেকেণ্ড কুৱেশ্যনটো চাই আছোঁ। ছেকেণ্ড কুৱেশ্যনটোত ইয়াত আছে in keeping with neighborhood first policy, India desires normal neighborly relation with Pakistan. Okay, ইয়াত চাওক আমি ক্লাছত ভালদৰে পঢ়াইছিলোঁ যে নেইবাৰহুড ফাৰ্ষ্ট পলিচি কি হয়। অ'কে, ইণ্ডিয়াৰ কাৰণে নেইবাৰিং কাণ্ট্ৰি কিয় ইম্পৰ্টেণ্ট হয়, তাতে আমি যেতিয়া পাকিস্তানো পঢ়িছিলোঁ আমি পাকিস্তান ভালদৰে পঢ়াইছিলোঁ যে ৱাই পাকিস্তান ইজ ইম্পৰ্টেণ্ট ফৰ ইণ্ডিয়া। অ'কে, ইণ্ডিয়াৰ কাৰণে কিয় পাকিস্তান ইম্পৰ্টেণ্ট হয় ভালদৰে পঢ়োৱা হৈছিলে। অ'কে, ইয়াত আমি এইটো বস্তু পঢ়িছিলোঁ নেইবাৰহুড ফাৰ্ষ্ট পলিচিৰ বিষয়ে পঢ়িছিলোঁ। আমি পঢ়িছিলোঁ যে ইণ্ডিয়াৰ কাৰণে বেনিফিট কি হ'ব যদি ইণ্ডিয়াৰ লগত পাকিস্তানৰ লগত এটা ভাল নেইবাৰলি ৰিলেশ্যন থাকে, কি এগ্ৰিমেণ্ট হৈছিলে, আৰু ইণ্ডিয়াই কি কাম কৰিব পৰা যায় যাৰ পৰা ইণ্ডিয়াৰ লগত পাকিস্তানৰ এটা ভাল ৰিলেশ্যন হ'ব। অ'কে, যিটো ক্লাছত পঢ়োৱা হৈছিলে সেইখিনি বস্তু আল্টিমেটলি পৰীক্ষাত সুধিছে। মই কেইটামান জাষ্ট আপোনালোকক কিছুমান মই ক্লিপ দেখাই আছোঁ, মানে ক'ব গ'লে কিছুমান PPT দেখাই আছোঁ কি ক্লাছত পঢ়োৱা হৈছিলে। অ'কে, আৰু তাৰ ওপৰত বেছ কৰি পেলাই আপোনালোকে চাওক যে সেইবিলাক কুৱেশ্যনে পৰীক্ষাত ভালদৰে আহিছে। হাৰ্ড পাৱাৰ ইউজ কৰোঁ, কেতিয়াবা আমি ছফ্ট পাৱাৰ ইউজ কৰোঁ। অ'কে, হাৰ্ড পাৱাৰ মানে বুজি পোৱা নাই কোনোবাই? হাৰ্ড পাৱাৰ মানে হৈছে মিলিটাৰী পাৱাৰ, বা ক'ব গ'লে ইকনমিক চেংচনবিলাক আমি লগাব পাৰোঁ। অ'কে, সেইটো কোৱা হয় হাৰ্ড পাৱাৰ বুলি কোৱা হয়। আৰু ছফ্ট পাৱাৰ মানে হৈছে য'ত আমি ডিপ্ল'মেচি ইউজ কৰি আছোঁ। মানে আমি যদি কেনেবাকৈ ছাপ'জ আমি ইকনমিক চেংচন লগোৱা নাইকিয়া, আমি যদি তোমাৰ নেক্সট প্ৰব্লেম কি হয় যে পাকিস্তান এখন কি হয় নিউক্লিয়াৰ অ'কে, নেক্সট কুৱেশ্যন আমি চাই আছোঁ। নেক্সট কুৱেশ্যন কি আছিলে ৰিগাৰ্ডিং ইণ্ডিয়া এণ্ড নেপাল। অ'কে, যিটো ষ্টেটমেণ্ট তাত দি থোৱা আছিলে আপোনালোকে চাওক, ছেইম ষ্টেটমেণ্ট ইয়াত আছিলে ইণ্ডিয়া এণ্ড নেপাল শ্বেয়াৰ ইউনিক ৰিলেশ্যনশ্বিপ অফ ফ্ৰেণ্ডশ্বিপ এণ্ড কোঅপাৰেশ্যন কেৰেক্টাৰাইজড বাই অপেন বৰ্ডাৰ এণ্ড ডিপ ৰুটেড পিপল টু পিপল কণ্টেক্ট। ছেইম কুৱেশ্যন আছিলে ইণ্ডিয়া এণ্ড নেপাল শ্বেয়াৰ ইউনিক টাইপ অফ ফ্ৰেণ্ডশ্বিপ এণ্ড কোঅপাৰেশ্যন কেৰেক্টাৰাইজড বাই এন অপেন বৰ্ডাৰ এণ্ড ডিপ ৰুটেড পিপল টু পিপল কণ্টেক্ট অফ কিনশ্বিপ এণ্ড কালচাৰ ক্ৰিটিকেলি এক্সামিন। অ'কে, ইয়াত আমি ভালদৰে পঢ়িছিলোঁ যে নেপাল আমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয়, নেপালৰ লগত আমাৰ ৰিলেশ্যন কি আছে, কি এগ্ৰিমেণ্ট আছে, নেপালৰ লগত আমাৰ কি প্ৰব্লেম কি ইছ্যুজ আছিলে, সেই গোটেইবিলাক ভালদৰে ডিছকাশ্যন কৰা হৈছিলে। আৰু আমাক ইয়াত ক্ৰিটিকেলি এক্সামিন কৰিব দিছে, তো আমি ইয়াতে লিখিব লাগিব নেপালৰ ইম্পৰ্টেঞ্চ কি আছে, নেপালৰ লগত আমাৰ কি এগ্ৰিমেণ্ট আছে, লগতে নেপালৰ লগত আমাৰ কি চেলেঞ্জেছ বা ইছ্যু আছে। আমি এই বস্তুটো পঢ়িছিলোঁ যে নেপালৰ লগত ৰিলেশ্যনটো কেনেকৈ ভাল কৰিব পৰা যায়। অ'কে, তো আকৌ মই কৈছোঁ যিখিনি ক্লাছত পঢ়োৱা হৈছিলে একজেক্টলি সেই কুৱেশ্যনে পৰীক্ষাত সুধিছে। অ'কে, নেক্সট ট্ৰিটমেণ্ট ইন ইণ্ডিয়া, নেশ্যনেল ট্ৰিটমেণ্ট ইন ইণ্ডিয়া, ষ্টুডেণ্টবিলাকক নেশ্যনেল ট্ৰিটমেণ্ট দিব। বুজি পাইছেনে? এইটো এটা বন অফ কণ্টেনশ্যন হয়। এই ট্ৰিটিখন দুটা কাৰণৰ কাৰণে বেছি বন অফ কণ্টেনশ্যন হয়। মানে ইণ্ডিয়াত তথাপি ইমান গুৰুত্ব দিয়া নাইকিয়া যে পলিটিচিয়ান আমি চাই আছোঁ। ইয়াত আপোনালোকে চাওক, ইয়াত সুধিছিলে ৰিগাৰ্ডিং ইণ্ডিয়া ম্যানমাৰ ৰিলেশ্যন উইথ ৰেচপেক্ট টু কানেক্টিভিটি। অ'কে, যেতিয়া ফেকাল্টিয়ে পঢ়াইছিলে ভালদৰে পঢ়াইছিলে ৰিগাৰ্ডিং ইণ্ডিয়া ম্যানমাৰ ৰিলেশ্যন, ভালদৰে বুজাইছিলে কালাডাল মাল্টি মডেল প্ৰজেক্ট। অ'কে, আৰু একজেক্টলি সেইবিলাক বস্তুৱে সুধি আছে। অ'কে, It starts from the Kolkata port. Kolkata port পৰা তোমাৰ via the sea ইয়াতে ম্যানমাৰ
अगेन राफली डायग्राम আমি বনাই আছো म्यांमारो তোমাৰ আছে সিটৱে পোৰ্ট ইয়াৰ পৰা আমি কি বুজি পোৱা যায় যে আয়াৰ যদি চাই আপোনালোকে 4টা কুৱেশ্যন আহিছিলে আৰু আউট অফ 4 কুৱেশ্যনছ 4টা কুৱেশ্যনে ক্লাছ নোটছৰ পৰা আছিলে ক্লাছ ডিছকাশ্যন আছিলে তো এইটো কাৰণে কি হয় ষ্টুডেণ্টছে বেছিকে প্ৰিফাৰ কৰে ভাদৰা IAS একাডেমি বিকজ আমি বাৰে প্ৰতি ষ্টুডেণ্টক কওঁ যে ইমান নোটছৰ প্ৰতি বা ইমান বুকছ বা বেলেগ বেলেগ মেটেৰিয়েল প্ৰতি ইমান ধাউতি মানে ইমান মানে বিচাৰি থাকিব নালাগে বিকজ যিখিনি বস্তু আমি পঢ়াম একজেক্টলি সেইখিনি বস্তুৱে পৰীক্ষাত সোধা পোৱা যায় বিকজ আমাৰ যিখিনি ফেকাল্টি আছে এক্সপিৰিয়েঞ্চ ফেকাল্টি হয় তেখেতসকলে ভালদৰে বুজি পায় যে কেনেকুৱা ট্ৰেণ্ডৰ পৰীক্ষাবিলাক হৈ আছে বিকজ ভালদৰে ষ্টাডি কৰা হয় অ'কে তো এইবিলাক বস্তু আল্টিমেটলি কি হয় প্ৰমাণ হয় যে আমাৰ ফেকাল্টিয়ে কিমান কষ্ট কৰি পেলাই আছে অ'কে আৰু আমি আপোনালোকৰ কাৰণে আৰু বেলেগ ভিডিঅ' লৈ আহিম ভালদৰে বুজাম বা ভালদৰে আপোনালোকক দেখাম যে কোনখিনি বস্তু ক'ৰ পৰা কিমান মানে কমন ভৰি আছে অ'কে ডেটছ অল ফৰ টুডে থেংক ইউ